দামিনী কি বৌ কোৱা এইডাল লোৱা মই তোমাৰ কাৰণে কিনি আনিছো তোমাৰ উপহাৰ হিচাপে তুমি ভাল পাবা নিশ্চয় বৌ ব্ৰেচলেটডাল বাৰু ধুনীয়াই ভালে লাগিছিলে মানে মই এতিয়া পিন্ধিবলৈ নোৱাৰিম মানে সৰু বৌয়ে মোক সোণৰডাল দিলে এতিয়া এই আৰ্টিফিচিয়েলডাল কি কৰিম কোৱা চ' মানে পিন্ধিব নোৱাৰিম এইডাল এইবিলাক দুখীয়া মানুহেহে পিন্ধে বৌয়েকৰ মনটোৱে ভাঙি পৰিছিল কিমান হেঁপাহেৰে ননন্দীয়েকৰ কাৰণে তাই বজাৰৰ পৰা ব্ৰেচলেটডাল কিনি আনিছিলে নিজৰ সাধ্য অনুসৰি কিন্তু ননন্দীয়েকে যেতিয়া একেষাৰতে নিপিন্ধো বুলি ক'লে বৌয়েকৰ মনটো বহুত বেয়া লাগিছিল আৰু তাই একো নোকোৱাকৈ তাৰ পৰা গুচি গ'ল সৰু বৌয়ে মোক সোণৰডাল দিছে আকৌ এইডাল কিয় পিন্ধিম মন ভুলাবলৈ আহিছে মোক ৰাহুল মোৰ বহুত বেয়া লাগিছে কিমান মৰমেৰে মই দামিনীৰ কাৰণে ব্ৰেচলেটডাল আনিছিলোঁ তাই একেষাৰতে নিপিন্ধো বুলি কৈ পেলালে নিপিন্ধা নাই কমচে কমটো ৰাখি থ'ব পাৰে ন আৰু সিহঁতে তেনেকৈ ক'লে তোমাৰো অকণমানো বেয়া নালাগে মোৰ কাৰণে যেতিয়াই দেখো খালি তেতিয়াই সিহঁতে মোৰ লগত আৰে এইটোনো কি ডাঙৰ কথা কোৱা তুমি জানাই নহয় আমাৰ লাভ মেৰেজৰ কাৰণে সিহঁতে এনেকুৱা ব্যৱহাৰ কৰে বাদ দিয়া আৰু এই লাভ মেৰেজৰ কাৰণে নহয় মই দুখীয়া কাৰণে সিহঁতে এনেকুৱা ব্যৱহাৰ কৰে এনেই কিছুমান ফাল্টু কথা ভাবি আছা তুমি বাদ দিয়া না হ'ব দিয়া মোৰ টোপনি ধৰিছে অকণমান শুই দিওঁ ৰ'বা ঠিক আছে ডাঙৰ বোৱাৰী সৰু বোৱাৰী তোমালোকৰ মামা আহি আছে তোমালোকে লক্ষ্য কৰিবা তেখেতৰ আগত যাতে একো বেয়া নহয় তোমালোকক যাতে একো দুখ ধৰিব নোৱাৰে বৰ একাচেকা মানুহ কিন্তু হ'ব মা আপুনি চিন্তাই নকৰিব তেওঁ একো কথাতে বেয়া পাই নাযায় সুইটি কি হ'ল কোৱাচোন মোৰ কথাটো শুনাচোন কিয় শুনিম তোমাৰ কথা তুমি মোক তেনেকৈ ক'বলৈ ক'ত সাহস পালা মোৰ মুখৰ পৰা ওলাই গ'ল প্লিজ আই এম চৰি তুমি মাৰ বাৰ্থডেৰ কথাটো কৈ দিলাহেঁতেন হয়নে নহয় বাৰু কোৱাচোন ক'বলৈ লৈছিলোঁ আচলতে সুইটি কালিলৈ মাৰ বাৰ্থডে ভাবিছিলোঁ মানে ভাল কিবা এটা ছাৰপ্ৰাইজ দিম সেইকাৰণে তোমাক নক'বলৈ তাতে তোমাক মুখখন বন্ধ কৰালোঁ হয় নেকি ময়ো নাজানো নহয় ময়ো পাগল দেই এইবিলাক কথাত লাগি আছোঁ মই ক'বই ওলাইছিলোঁ মামাক হ'ব দিয়া মোৰো ভুল আছিলে মই তোমাক আগতেই ক'ব লাগিছিলে হ'ব এতিয়া তুমি ক'লা নহয় মই মাক কেনেকুৱা এটা পাৰ্টি দিম চাবা একদম ছাৰপ্ৰাইজ পাৰ্টি বৌ তোমালোকে কি কৰি আছা কাজিয়া লাগি আছা নেকি নাই নাই দামিনী আমি একো কাজিয়া লগা নাই এনেই বৌ আৰু মই অকণমান কথা পাতি আছিলোঁ ভণ্টি আচলতে কালিলৈ মাৰ বাৰ্থডে আৰু আমি ডাঙৰগৰাকী আৰু সৰুগৰাকী বুলি তাকে প্লেনিং কৰি আছিলোঁ কালিলৈ কি গিফ্ট দিয়া যায় মোকো তোমালোকৰ মাজত সোমোৱাই লোৱা মই মানে ভাবিছিলোঁ মাৰ বাৰ্থডেটো অকণমান পবিত্ৰতাৰে পাতিম মানে অকণমান ধাৰ্মিকভাৱে এখন ডাঙৰ নাম হ'ব মায়ে বহুত ভাল পাব এনেকুৱা কৰিলে বৌ আমাৰ ঘৰত যজ্ঞ নহয় নহয় মাৰ জন্মদিনৰ কাৰণে পাৰ্টিহে পাতিব লাগে হ'ব দিয়া মোৰ ওপৰত এৰি দিয়া তুমি নোৱাৰিবা আৰু মই ভাল প্লেনিং কৰি ভাল কিবা এটা ছাৰপ্ৰাইজ দিবলৈ চেষ্টা কৰিম আৰু এনেকুৱা পাৰ্টি দিম সকলোৱে চাই ৰ'ব লাগিব কিন্তু সুইটি মায়ে এই নাম সকাম এইবিলাক ভাল পায় নামখন পাতি দিলে মায়ে ভাল পাব ভাবিছিলোঁ মই নামতি পাৰ্টি এটাও মাতিম নালাগে তুমি মোৰ ওপৰত বিশ্বাস ৰাখা মই জানো মায়ে কি পচন্দ কৰে তুমি খালি চাই যোৱা মই কি কৰি যাওঁ কি হ'ল কি কথা পাতি আছ তহঁতে মা একো পতা নাই এনেই আৰু বলক আপোনাৰ ভাগৰ লাগিছে চাগে ন মই আপোনাক ৰুমত শুৱাই থৈ আহোঁ হ'ব দিয়া নাই মোৰ ভাগৰ লগা মই ঠিকেই আছোঁ নহয় মা আপুনি অকণমান আৰাম কৰক মই আপোনাক লৈ যাম নহয় বলক মা ঠিক আছে দে বল সুইটি এক্সাইটমেণ্টতে সকলোবোৰ কথা ক'বলৈ ধৰিলে আমি মানে কি কথা পাতি আছিলোঁ জানা মানে মাৰ কালিলৈ বাৰ্থডে যে তাৰে অকণমান প্লেনিং চলি আছিলে আমি পাতি আছিলোঁ মানে এনেকুৱা কি কৰোঁ যাতে মানুহে দেখি আচৰিত হৈ যায় সৰু বৌয়ে দেখোন কথাবোৰ ক'বলৈ ধৰিলে কি ভাবি আছা সৰু বৌ কি কৰিম বুলি ভাবিছা মাৰাক আকৌ বিদেশলৈ পঠিয়াই নিদিবি তহঁতে ছাৰপ্ৰাইজ দিবলৈ যাওঁতে দেউতা তুমিও যে আৰু নহয় দেউতা তুমিও ভাল জমাব পাৰা মানে মই ভাবিছিলোঁ হ'ব দিয়া তুমি পাৰ্টিৰ কি প্লেনিং কৰিবা জনা আছে পাৰ্টি কেনেকৈ হয় মই দেখাম তোমালোকে খালি চাই থাকা বোৱাৰী ইমান ৰাতিপুৱাই তুমি ক'ত যোৱা মা মই অকণমান মাৰ ঘৰৰ পৰা আহোগৈ বুলি ভাবিছোঁ আজি মোৰ জন্মদিন আৰু তাই মাকৰ ঘৰলৈ যাবলৈ ওলাইছে মই ভাবিছিলোঁ সুইটিয়ে কিবা এটা ভাল গিফ্ট দিব কিবা মোৰ কাৰণে প্লেনিং কৰিব কিন্তু তাই মাকৰ ঘৰলৈহে যাবলৈ ওলাইছে মা কি ভাবি আছেনো মায়ে মানে হঠাতে ফোন কৰিলে হ'ব দিয়ক মই কালিলৈ আহি যাম নহয় বাই বাই মা হ'ব দিয়া যোৱা বৌ মই সকলোবিলাক প্লেনিঙৰ মতে কৰি আছোঁ
মায়ে যাতে কথাবিলাক গম নাপায় সেইটো তুমি লক্ষ্য ৰাখিবা হ'ব দিয়া চুইটি মা ইয়াত মন মাৰি বহি আছে মা আপুনি ইয়াত বহি আছে প্ৰিয়া শুনচোন মা শুনচোন আজি কিবা এটা বিশেষ দিন নহয় জানো নহয় মা আজিতো একো বিশেষ দিন নহয় কিবা বৰিঙে লাগিছে আজি ইহঁতে চাগে মোৰ কথাটো ধৰিবই পৰা নাই আচৰিত কথা বেলেগ দিনাখন ইমান ফোন আহে আজি মোলৈ এটা ফোনো অহা নাই মা কিয়নো ফোন কৰিব আজি আপোনাক মা তুমি কাৰোবাক ফোন কৰিবলৈ কৈছিলা নেকি নাই হ'ব দে বাদ এইবিলাক কথা সকলোৱে চাগে মোৰ জন্মদিনটো পাহৰিলেই ৰচোন মই গাটো ধুই আহোঁ মা ভণ্টি মাৰ চাগে মনটো বহুত বেয়া লাগিছে ন একো কথা নাই বৌ ৰাতিলৈ এনেও ভাল লাগিব ৰবা চুইটিয়ে ফোন কৰিছে হেল্ল' চুইটি ষ্টাৰ হোটেললৈ মাক নিব কৈছানে ঠিক আছে দিয়া ৰাতি ন হয় ঠিক আছে দিয়া ভণ্টি চুইটিয়ে মাক ৰাতিলৈ ষ্টাৰ হোটেললৈ লৈ যাবলৈ কৈছে হয় নেকি তাতে কিবা চাগে পাতিছে হ'ব পাৰে ৰ'বা বৌ মোৰ কাম এটা আছে কৰি আহোঁ শান্তি ইয়াত কি কৰি আছানো নাই একো কৰা ব'লা আমি এপাক ফুৰি আহোগৈ গা মনটোও ভাল লাগিব নাযাওঁ মই মোৰ ক'তো যাব মন যোৱা নাই আপোনালোকেই যাওক ওলাই গ'লেহে মনটো ভাল লাগিব আকৌ এনিটাইম ঘৰৰ ভিতৰতে সোমাই থকাৰ কাৰণে তোমাৰ এনেকুৱা লাগিছে ব'লা আমি ফুৰি আহোঁ অলপ মই নাযাওঁ বুলি কৈছো নহয় হ'ব দিয়া তুমি মোৰ কথা নামানা যদি আৰু নালাগে হ'ব দিয়ক যাম দিয়ক কিন্তু আমি ক'ত যামনো তুমি ব'লাচোন আগতে তাৰপিছতহে গম পাবা এখন ইমান ডাঙৰ হোটেল চুইটি তুমিও ইয়াতে আছা মা এইবিলাক আপোনাৰ কাৰণে আৰু আপোনাৰ জন্মদিনৰ কাৰণে এইখিনি মই আপোনাৰ কাৰণে কৰিছোঁ ইয়াত মোৰ বান্ধৱীবোৰো আছে হেপী বাৰ্থডে মা মই চুইটিৰ লগৰ ৰূপাংকিতা হয় তাই আপোনাৰ কাৰণে বহুত ডাঙৰ পাৰ্টিৰ আয়োজন কৰিছে ভাল লাগিছে কি চুইটি তুমি মোৰ কাৰণে ইমানখিনি কৰিছা আৰু মই এনেই একো কৰা নাই বুলি ভাবি আছিলোঁ তুমি একদম আচৰিত হোৱা কাম এটা কৰিলা দেই হেপী বাৰ্থডে শান্তি বিমলা তইও আহিছ বোৱাৰীয়ে মাতিলে আকৌ বৰ ডাঙৰ হোটেল দেই এনেকুৱা হোটেল আমি দেখাই পোৱা নাছিলোঁ জান আৰু বস্তুবোৰৰ দামহে যি চুইটি তোমাক বহুত ধন্যবাদ তুমি মোৰ কাৰণে ইমানখিনি কৰিছা হ'ব মা একো নাই এইখিনি মোৰ কাৰণে একোৱেই নহয় আপোনালোকে কথা পাতকচোন ৰাম এইখন হোটেলৰ ইমান দাম হে এনেকুৱা দামত আমাৰ ঘৰৰ গোটেই বজাৰখনেই আহে গম পাইছে হয় দেই বৰ দাম হ'ব মোৰ কাৰণে দালি ভাত আনিলেই হ'ব মই শুনিছোঁ আমি বিল দিব নালাগে নহয় চুইটিয়ে দিব বোলে শান্তিহঁতৰ সৰুজনীয়ে হয় নেকি তেনেহ'লে ঠিকেই আছে ফুলপাহ বৰ ধুনীয়া লাগিছে ন এয়া আপোনালোকে কি কৰিছে বাৰু বোৱাৰী ফুলপাহ এবাৰ চুইছিলোঁ বৰ ভাল লাগিছে ক'ত কেনেকৈ থাকিব লাগে আপোনালোকে নাজানে নেকি বাৰু মানিছোঁ আপোনালোকে দেখি পোৱা নাই কিন্তু ভাবিবতো লাগে যিটি বস্তু আমি লাগিব নালাগে বুলি এইখন 5 ষ্টাৰ হোটেল হয় আপোনালোকে প্ৰথমবাৰ আহিছে সেইকাৰণে চাগে আপোনালোকে একো বুজি পোৱা নাই প্ৰথমবাৰৰ কাৰণে আহিছোঁ সেইকাৰণে তুমি কি আমাক অসন্মানি কৰিবা নেকি মাতি পেলাই কি হ'ল কৰবি আমি আৰু ইয়াত এখন্তেকো থাকিব নোৱাৰোঁ আমি এইবিলাক দেখি পোৱা নাই যে সেইকাৰণেহে আহিছিলোঁ কোনে কৈছে তেনেকৈ হ'ব আৰু ইয়াত আৰু আমি এখন্তেকো থাকিব নোৱাৰোঁ আমি একো খাব নোপোৱাকৈ থকা নাছিলোঁ ঘৰতেই ধুনীয়াকৈ আছিলোঁ মাতি পেলাই যে আমাক এনেকৈ অসন্মানি কৰিব কেতিয়াও ভবা নাছিলোঁ কি কৈ আছা মানে তোমালোকে আমাক অসন্মানি কৰিবৰ কাৰণে ইয়ালৈ মতা হৈছিলে নহয় জানো আমি একো খাব নোপোৱাকৈ থকা নাছিলোঁ আমি দুখীয়া মানুহ বুলি জানই আমি যদি অহাত কিবা অসুবিধা আছিলে আগতেই ক'ব লাগিছিল নাহিলোহেঁতেন নহয় তহঁতে তেনেকৈ নকবি তহঁতে মোৰ বৰ আপোন তাই কৈছিলে যদিও তাই বেয়া ভাবি কোৱা নাই দেই তহঁতক আমি দেখি আছোঁ তাই কি মতলবত কৈছিলে আমি যেন একো দেখিয়ে পোৱা নাই তেনেকুৱা ব্যৱহাৰ কৰিলে আমাক আমি আৰু সহ্য নকৰোঁ আমি যাওঁ শুনচোন যাবলৈ বিচাৰিছ যা কোনে ৰখাইছে তহঁতক চুইটি চুপ থাক সিহঁত দুজনী মোৰ ভাল বান্ধৱী সিহঁতে একো নাজানিব পাৰে সিহঁতে নাজানে তইতো ভালদৰে শিকাই দিব পাৰ প্ৰথমবাৰতে এনেকৈ ক'ব লগা হ'ল নেকি 5 ষ্টাৰ হোটেলত পাৰ্টি দিলি বুলি তই কি বহুত ডাঙৰ মানুহ বুলি ভাবি লৈছ নেকি তোৰ নিচিনা কি আৰু নাই লাজ পাওঁনে নাই সেই মানুহকেইজনে যে বেয়া পাই গ'ল বেলেগৰ আগত ক'বনে নাই তোৰ কথা আৰু প্ৰিয়াই এইবিলাক বহুত সময়ৰ পৰাই লক্ষ্য কৰি আছিল কিন্তু তাই কাকো একো কোৱা নাছিল খুৰীকেইজনীয়ে বহুত বেয়া পাইছে চাগে এনেকুৱা বোৱাৰী দেখা নাই দেই মানুহ মাতি পেলাই ইমান অসন্মানি কৰে নাথাকো দেই আমি ইয়াত এখন্তেকো নাথাকো
খুৰী শুনকচোন ডাঙৰ বোৱাৰী কি হ'ল আপোনালোকে এনেকৈ নাযাব প্লিজ মায়ে আপোনালোকক বৰ ভাল পায় আপোনালোক গুচি অহাৰ কাৰণে মায়ে কিমান কান্দিছে চাওকগৈচোন বলক ভিতৰলৈ বলক নাই ইমান অসন্মানি কৰিছে ইয়াত থাকিব নোৱাৰো আমি কৰা নাই নহয় আমাক প্লিজ ক্ষমা কৰি দিয়ক এইবিলাক ভুল বুজাবুজিৰ কাৰণে হৈছে দিয়ক নহ'লে মায়ে মনটো বৰ বেয়া কৰিব আপোনালোক গ'লে সঁচাকৈ ডাঙৰ বোৱাৰীজনী ইমান ভাল যাবনে আপোনালোকে মোৰ লগত মাৰ ওচৰলৈ ঠিক আছে বোৱাৰী যাম দিয়া আপোনালোকে মোৰ লগত ঘৰলৈ বলক মই তাতে আপোনালোকক ক্ষীৰ আৰু বহুতবিলাক বস্তু খুৱাম আপোনালোকৰ কাৰণে মই বনাইছোঁ বোৱাৰী খুৰী বলক